অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কলে অনুগ্ৰহ কৰিছো আপোনালোকৰ মৰমবোৰ কম নকৰিব কৃপণালী নকৰিব আপোনালোকৰ মৰমবোৰ হঠাতে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এটা আচৰিত পোষ্ট প্ৰকৃততে কি হল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই থাকিব নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিওলৈ কেনে আছে আপোনালোক তেনে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা অতি আচৰিত পোষ্ট শ্বেয়াৰ কৰিছে পোষ্টটো পোৱাৰ লগে লগে অনুৰাগী সকলো আচৰিত হৈ পৰিছে প্ৰকৃততে সেই পোষ্টটোত কি লিখিছে মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে একেটাই পৰিয়াল একেই উৎসাহ ব্যতিক্ৰম কেৱল নাট্য সম্ভাৰ 2024-25 বৰ্ষৰ ভ্ৰাম্যমান নাট্য জগতত তিনিখন ব্যতিক্ৰমী তথা নতুন সোৱাদেৰে সমৃদ্ধ নাটে আবাহনৰ মঞ্চ শুৱনি কৰিবলৈ পুনৰ সাজু হৈছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যৰ কলমত প্ৰাণ পাই উঠা মেডাম মেনকা মইনা কুশলে আছনে আৰু শেক্সপিয়াৰৰ কাহিনীৰ আধাৰত নিৰ্মিত লেডি মেকবেথ আহি আছে আপোনালোকৰ মাজলৈ প্ৰতিবাৰৰ দৰে এইবাৰো এই তিনিখন নাটক আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলো বন্ধু বান্ধৱীসকল খবৰটো পাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে যদি প্ৰস্তুতি পৰাশৰ এজন অনুৰাগী হয় তেনে অৱশ্যই ভিডিওটো এটা লাইক কৰিব আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেনে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলো ধন্যবাদ